গাঁৱলীয়া যুৱ সমাজৰ প্ৰত্যেক কাতি মাহত গাঁৱৰ যি 4টা শনিবাৰ থাকে তাৰে এটা শনিবাৰ গাঁৱৰ উদ্যোক্তা কমিটিৰ সুবিধা অনুযায়ী শ্ৰী শ্ৰী শনি দেৱতাৰ পূজা অৰ্চনা প্ৰতি বছৰে পালন কৰি আহি আছে। ইয়াৰ উদ্দেশ্য হ'ল যুৱ সমাজৰ মাজত যিটো বিশৃংখল আৰু আধ্যাত্মিকতা গঢ় দিয়াৰ উদ্দেশ্যে আৰু আমাৰ সমাজত যাতে ন্যায় প্ৰতিষ্ঠা হয় এই উদ্দেশ্য আগত ৰাখি আমাৰ যুৱ সমাজে টকাতীয়া যুৱ সমাজে এই অঞ্চলবাসীৰ এটা শনি দেৱতাক সেৱা কৰাৰ এটা তাৰমানে সুবিধা কৰি দি আহি আছে। আমি আশা ৰাখিছোঁ যে এই উৎসৱৰ জৰিয়তে এই পূজাৰ জৰিয়তে আমাৰ অঞ্চলৰ আটাইখিনি মানুহে এটা শনি দেৱতাৰ আশীৰ্বাদ পাব বুলি আমাৰ বিশ্বাস আৰু আমি আশা ৰাখিছোঁ ইয়াতে আমাৰ ৰাইজৰ বিপুল সঁহাৰি আছে। এই পূজাখন আমাৰ প্ৰতি বছৰে দান বৰঙণিৰ দ্বাৰাই অনুষ্ঠিত হৈ আহি আছে আৰু আমি আশা ৰাখিছোঁ এই ভক্তগণ ৰাইজে শনি দেৱতাই যাতে এই ভক্তগণ ৰাইজক কৃপা কৰি আমাৰ অঞ্চলটোৰ যিবিলাক আমাৰ সমস্যা আছে পৰিয়ালৰ সমস্যা সমাজৰ সমস্যা আৰু সুখ শান্তি বিৰাজ হওক এই উদ্দেশ্য দেখি আমাৰ যুৱ সমাজে এই অনুষ্ঠানটো পালন কৰি আহি আছে। বিশেষকৈ জুবিন গাৰ্গক বিচাৰিছে আপুনি? আমি জুবিন গাৰ্গৰ এইবাৰ জুবিন গাৰ্গৰ যিটো মৃত্যু সেই মৃত্যুত আমি অসমীয়া হিচাপে আমাৰ অসমীয়াই এইটো মানি ল'ব পৰা নাই এতিয়াও। ইয়াৰ আমতো জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰি আজিৰ এই পূজাখনো তেখেতৰ নামতে আমি উৎসৰ্গিত কৰি অনুষ্ঠিতভাৱে আমি পালন কৰিছোঁ। যদিও আমাৰ ৰংগমঞ্চ নাট্যদল আছে আমাৰ এই নাট্যদলত জুবিন গাৰ্গৰ নামতে আমি উৎসৰ্গিত কৰিম। যিহেতু আমি পূজা এখনত আমাৰ নিশা এটা যাত্ৰা পাতিৰ প্ৰয়োজন আৰু সেই উদ্দেশ্য আগতে উদ্যোক্তা কমিটিসকলে এখন যাত্ৰা পাতি ইয়াত আমন্ত্ৰণ কৰিছে আৰু আমি আশা ৰাখিছোঁ বৰ্তমান ৰাইজে আমাৰ এই পূজাখনৰ যিটো মাহাত্ম্যটো উপলব্ধি কৰি আমাক সহায় সহযোগ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।